পঞ্চভূতত বিলীন হল সৰ্বগ্ৰাহী ব্যক্তি তথা সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ মিশ্ৰ। ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ 10 নং ৱাৰ্ডৰ নিবাসী মনোজ কুমাৰ মিশ্ৰৰ বুধবাৰে নিশা পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। নিশা কৰ্তব্যস্থান ডিফুৰ পৰা মটৰচাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত কাৰ্বি আংলং জিলাৰ জপৰাজানত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত মিশ্ৰৰ ঠাইতে মৃত্যু হয়। পাছত বৰপথাৰ আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰোৱাই কালি পৰিয়ালৰ লোকক সমজাই দিয়ে। পত্নীসহ এগৰাকী কন্যা আৰু 2জন পুত্ৰক এৰি থৈ যোৱা সৰ্বগ্ৰাহী লোকজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পাছতে তেখেতৰ গুণমুগ্ধসকল সদৌ অসম ভোজপুৰী পৰিষদৰ গোলাঘাট জিলা সমিতিৰ লগতে সকলো আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ উপৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত তেখেতৰ বাসগৃহৰ পৰা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত এক ৰেলী বাহিৰ কৰি নশ্বৰদে শ্মশানলৈ লৈ যোৱা হয়। শুক্ৰবাৰে বৰপথাৰৰ ধনশিৰি নদীৰ পাৰত অৱস্থিত শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। আজি সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে সকলো জিলা আৰু আঞ্চলিক সমিতিসমূহে মনোজ কুমাৰ মিশ্ৰৰ সোঁৱৰণত শোকসভা আয়োজনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰি সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ কুমাৰ গুপ্তা আৰু সাধাৰণ সম্পাদক দিলীপ চৌহানে সতীৰ্থ মনোজ কুমাৰ মিশ্ৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। News X report, News Talba Home Northeast. নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।